হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল জাগিৰোডৰ জনজাতীয় অধ্যুষিত খগুৱাৰ তীখাবৰী গাঁও 1943 চনতে স্থাপন হোৱা নামঘৰত আধ্যাত্মিক ৰীতি-নীতিৰে প্ৰতিষ্ঠা কৰা হ'ল গুৰু আসন ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান জ্যোতিপ্ৰসাদ বাংঠায়ে নামঘৰলৈ আগবঢ়াইছে গুৰু আসন ভাগ এই অনুষ্ঠানক কেন্দ্ৰ কৰি পুৱাৰে পৰা গাঁওখনত সৃষ্টি হৈছে উদুৰি-মুদুৰি পৰিৱেশৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা হৈছে ভাগৱত পাঠ ভাগৱত ব্যাখ্যা আৰু নাম কীৰ্তন আৰু এই সন্দৰ্ভত নজৰুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় মই এই মুহূৰ্তত উপস্থিত আছো মৰিগাঁও জিলাৰ যি তীখাবৰী এলেকা এই তীখাবৰী অঞ্চলত আছো আজি পুৱাৰ ভাগতে ইয়াতে ভক্তিৰ ৰসেৰে মুখৰিত হৈ পৰিছে হৰি ধ্বনিৰে মুখৰিত হৈ পৰিছে এই গাঁওখন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন এখন গুৰু আসন এই গুৰু আসনখন আজি প্ৰতিষ্ঠা কৰিব তীখাবৰী জনজাতি উত্তৰ দিশ নামঘৰ পৰিচালনা সমিতি তেওঁলোকে এই গুৰু আসনখন প্ৰতিষ্ঠাৰ কাৰণে ব্যৱস্থা হাতত লৈছে আজি পুৱাৰে পৰা এটা উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে গাঁওখনত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি অকণমান পিছফালৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকে এইদৰে আজি ইয়াতে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ কাৰণে এইদৰে তেওঁলোকে সমবেত হৈছে অঞ্চলটোৰ ৰাইজ তীখাবৰী জনজাতি উন্নয়ন উত্তৰ দিশ নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত আজি এই গুৰু আসনখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে আৰু ইয়াৰ পিছতে তেওঁলোকৰ এদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা হ'ব আৰু পুৱাৰ ভাগত তেওঁলোকে যি ধৰ্মধ্বজা সেয়া উত্তোলন কৰিবলৈ সক্ষম হৈছে আৰু এই গুৰু আসনখন ইতিমধ্যে জ্যোতিপ্ৰসাদ বাংঠাই যিগৰাকী অৱসৰপ্ৰাপ্ত আৰ্মি ভাৰতীয় সেনাবাহিনীত চাকৰি কৰা এগৰাকী বিষয়া তেখেতৰ ঘৰৰ পৰা এই গুৰু আসনখন তেওঁলোকে লৈ আহিছে গাঁৱৰ মানুহে এনেদৰে শোভাযাত্ৰা কৰি আৰু তাৰ পিছতে তেওঁলোকে যি নামঘৰ সেই নামঘৰত গৈ তেওঁলোকে প্ৰতিষ্ঠা কৰিব আমি অকণমান সন্মুখৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই গুৰু আসনখন আজি তেওঁলোকে খুব সুন্দৰকৈ প্ৰতিষ্ঠা কৰাৰ এক পৰিকল্পনা হাতত লৈছে সকলো ভকত বৈষ্ণৱে এইদৰে আজি আগবাঢ়ি আহিছে আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিখন গুৰু আসন তীখাবৰী জনজাতি উত্তৰ দিশ নামঘৰত আজি তেওঁলোকে স্থাপন কৰিব 1943 চনতে স্থাপন হোৱা সেই নামঘৰটোত আজি এই গুৰু আসনখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজ এইদৰে সাজু হৈছে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আৰু গাঁওখনৰ পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে এইদৰে ওলাই আহিছে আজি এই গুৰু আসনখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পুৱাৰে পৰা হৰি নামেৰে মুখৰিত হৈ আছে গাঁওখন এটা আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাই আছোঁ ইয়াৰ পুৱাৰ ভাগত তেওঁলোকে ধৰ্মধ্বজা উত্তোলন কৰিছে শ্ৰীযুত উপেন বাংঠাই সভাপতিগৰাকীয়ে আৰু বন্তি প্ৰজ্বলন হৈ গৈছে